আমাৰ এতিয়া সমাজত বহুত মানুহে মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰে কোনোবাই শুনিছে নেকি ইফালে সিফালে চাই আজি তাৰিখতো মুক্ত মনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহৰ সংখ্যা বেছি লাজ মানেই মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে আন্ধাৰ আন্ধাৰ মানে দুখ দুৰ্গতি অৰ্থাৎ মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যি কৃষ্ণৰ গুণ নাম ল'বলৈ লাজ ইতস্তত অৱহেলা কৰিব হেজনে দুখ দুৰ্গতি ফালে গতি কৰিব বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গেলাপচাত থকা গাহৰি কোনো পাৰ্থক্য নাই বুলি কৈছে কিয় এতিয়া আমাৰ শিশু বক্তাৰ অভাৱ হৈ আছে যুৱ বক্তাৰ অভাৱ হৈ আছে আই মাতৃৰ অভাৱ হৈ আছে আমাৰ আইসকলৰ দ্বাৰা ভাগৱত পাঠ ব্যাখ্যা কৰা অসমত এতিয়াও বহু আই ওলাবলৈ বাকি আছে গতিকে সেই সকলক যাতে আমি এনে ধৰণৰ কৰ্ম আচনিৰ মাজেদি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ যেতিয়ালৈকে আমি আইসকলক ভক্তিমুখী কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঘৰখন পৰিয়াল সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব যিখন ঘৰত ভকতৰ পদধূলি বছৰত এবাৰো নপৰে সেইখন ঘৰৰ মানুহৰ খং ৰাগ ঈৰ্ষা হিংসা কুৰচুত কপট নুগুছে মনত ৰাখিব সাপৰ গাঁতৰ নিচিনা বুলি কৈছে কিছুমান মানুহে ৰুলে গছ হয় কিন্তু গুটি নালাগে কিছুমান মানুহৰ গছজোপা হয়তো সিমান সবল নহয় কিন্তু গুটি বেছিকৈ লাগে আজি বহুত শিক্ষিত লৰাই শাস্ত্ৰ ভাগত পঢ়িবলৈ ভয় কৰে কিয় যে বসুদেৱ আৰু নাৰদৰ মাজত হোৱা যি সংলাপ তোমাক মই কম তুমি সাৱধানেৰে শুনা নিমি নৱ সিদ্ধ যেন ভৈলা উপাখ্যান কহো খাব শেষৰ ৰাজা হৈও সাৱধান যে নিমি আৰু নৱসিদ্ধৰ মাজত এটা উপাখ্যান তেওঁলোকৰ মাজৰ যিটো কথা সেইখিনি তুমি সাৱধানেৰে শুনা বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে এদিন দ্বাৰকালৈ নাৰদ গৈছিল কৃষ্ণৰ লগত সংলাপ কৰি আছিল আৰু কৃষ্ণই বাৰে বাৰে কৈছে হেৰা নাৰদ তুমি যোৱাগৈ বাৰে বাৰে তেওঁক যাবলৈ কৈছে কিন্তু নাৰদে কৃষ্ণক এৰি যাব খোজা নাই এই কথাখিনি তেওঁৰ আগত শুনাইছে সুকে পৰীক্ষিতক কৈছে আৰু সেই কথাটোকে নাৰদে বসুদেৱৰ আগত কৈছে মানে ৰেফাৰেন্স হিচাপে আনি পেলাই কৈছে যে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে যে বাৰে বাৰে তেওঁক পঠাই দিছে কিন্তু দ্বাৰকা এৰি নাৰদ যাব খোজা নাই দ্বাৰকা এৰি নাৰদ যাব খোজা নাই জীৱন্তে মুকুট তেহু জানিবা সাক্ষাৎ তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত এতিয়া নাৰদৰ চাৰিত্ৰিক বৈশিষ্ট্যটো আমি উপলব্ধি কৰিব লাগিব যে নাৰদ জীৱন্ত মুক্ত অৰ্থাৎ সদায় ভগৱন্তৰ নাম যি লৈ থাকে সমস্ততে ভগৱন্তক যি দেখিব পাৰে সেইজন গুণত জীৱন্ত মুক্ত বুলি কৈছে বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰ কালত গতিকে নাৰদে গোটেই জগতখনকে বিষ্ণুময় দেখি সমস্ত সময়তে তেওঁ ভগৱন্তৰ নাম মুখেদি নেৰে তেওঁ জীৱন্ত মুক্ত হৈ আছে জীৱন্তে মুকুট তেহু জানিবা সাক্ষাৎ তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত তেওঁ তথাপিতো কৃষ্ণৰ লগত কথা পাতি থকাৰ পৰা এৰাই যাব খোজা নাই এই যিটো তেওঁৰ স্পৃহা আজি আমাৰ 7 দিনৰ পাতিছে আমাৰ বহুতে দুদিন যদি একেৰাহে আহে তৃতীয় দিনা ক'ব মই দুদিন গৈছোঁ আজি নাযাওঁ আমাৰ বহুতে কি ক'ব মই দুদিন গৈছোঁ বা 3 দিন গৈছোঁ আৰু আজি মই নাযাওঁ এনেকৈ ক'ব কিন্তু আমাৰ আসলে ঈশ্বৰৰ কথা 2 দিন 3 দিন শুনি আমি শেষ কৰিব নোৱাৰোঁ ভগৱানৰ গুণ মহিমা গুণ লীলা যিমান শুনিব সিমানেই আমাৰ জীৱনলৈ পুণ্য নামি আহিব কিন্তু আমি সেই কথা উপলব্ধি কৰিব নোৱাৰি আমি অলপ 2-3 দিন ভালকৈ শুনা পিছত চতুৰ্থ দিনা বা পঞ্চম দিনা আহিবলৈ আমি অৱহেলা কৰিম কিন্তু এওঁ নাই কৰা সেই কথাটো আমাক দেখুৱাইছে তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত মুকুতি সুখতো কৰি ভকতিহে বৰ নভজে কৃষ্ণক লোক কিনু কৰ্মজৰ আজিৰ যিটো ভক্তি 9বিধ ভক্তিৰ ভিতৰত এইটোৱে হৈছে সৰ্বশ্ৰেষ্ঠ ভক্তি যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ
9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনেই হৈছে সৰ্বশ্ৰেষ্ঠ। কিন্তু তৎসত্ত্বেও আজি কৰ্মজড়তাৰ দুখত পৰি বহুত মানুহে কৃষ্ণ কথা শুনিবলৈ, কৃষ্ণ কথা গাবলৈ, কৃষ্ণ কথা ক'বলৈ, কৃষ্ণ স্থানলৈ আহিবলৈ অৱহেলা কৰে। এইটোক মানে ভাগৱতে কি কৈছে যে কৰ্মজড়তাৰ কাৰণে বহুতে এই কাম কৰিব নোৱাৰে বুলি কৈছে। নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। কৰ্মজড়তাত ভুগি থকা জীৱই কেতিয়াও ঈশ্বৰক ভজিব নোৱাৰে। বাক্য কৰ্ণ মনমুখ আছই মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। গতিকে আমাৰ মানুহ হিচাপে উচ্চ নীচ, ধনী দুখীয়া, মানে চোট বড়, মাইকী মতা এইবিলাকৰ কোনো ভেদ নাই বুলি কৈছে। ঈশ্বৰত ভক্তি কৰিবলৈ মাত্ৰ কাণে শুনা শক্তি থাকোঁতে, চকুৰ দৃষ্টি শক্তি থাকোঁতে, ভৰি যাবলগীয়া শক্তি থাকোঁতে আমি সকলোৱে ভক্তি কৰিব পাৰোঁ। ইয়াত কোনো বাধা নাই। কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। কৃষ্ণপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমনে পামৰে। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱয়ো ভগৱন্তক ভজনা কৰে। গতিকে আমি নৰতনু হৈ কৃষ্ণক ভজিবলৈ নোখোজাজন কিমান দুৰ্ভগীয়া, এই কথা আমি উপলব্ধি কৰিব লাগিব। একো স্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। গতিকে কৃষ্ণক নভজিলে আত্মঘাতী হ'ব বুলি কৈছে। এতিয়া আমি আত্মঘাতী শব্দটো যদি পোনপটীয়াকৈ আলোচনা কৰোঁ, ডিঙিত ৰছী লগাই মৃত্যুক সাৱটি ধৰাজনকে আমাৰ বাস্তৱ সমাজত বা বাস্তৱ সামগ্ৰিক অৰ্থত আমি আত্মঘাতী হোৱা বুলি কওঁ। কিন্তু বেদৰ আত্মঘাতীটোৱে ডিঙিত ৰছী লগোৱা কথাটো কোৱা নাই। বেদৰ এই আত্মঘাতী শব্দটোৱে কি কৈছে যে আমাৰ জীৱ মানে তললৈ নামি যোৱা অৱস্থাটোক কৈছে। এতিয়া আমি 84 যোনি অতিবাহিত হৈ নৰদেহা পালোঁ, অৰ্থাৎ জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পালোঁ। মানুহৰ জন্ম পায়ো যদি কোনোবাই ঈশ্বৰক নভজে, তেতিয়াহ'লে সেইজন আত্মঘাতী হ'ব বুলি মাধৱদেৱে ঘোষাত লিখিছে। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণতৰু শিলা। আপুনি তৃণতৰু শিলালে যাম বুলি বিচাৰিব নালাগে, আপোনাৰ কৰ্মই লৈ যাব। আপুনি ঈশ্বৰক বিচাৰিব নালাগে, ঈশ্বৰ আপোনাৰ ঘৰলৈ নিজে আহিব। মনত ৰাখিব কথাটো। আমি সুখ দুখ বিচাৰিব নালাগে, সুখ দুখেহে আমাৰ ঘৰখন বিচাৰি ফুৰে। যি মানুহে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মৰ লগত সুখ আৰু দুখটো জড়িত হৈ আছে। যি মানুহে বেয়া কৰ্ম কৰিব, আনক হিংসা কৰিব, আনক দুখ দিব, আনক আঘাত কৰিব, সেই বেয়া কাম কৰা মানুহৰ ঘৰলৈ দুখ নিজেই যাব। কাৰণ বেয়া কাম কৰাৰ লগে লগে কি হয়? পাপায় পৰপীড়নম। আপুনি কাৰোবাক দুখ দিব পাৰিব, কাক দুখ দিব? চবতে মই আছোঁ বুলি কৈছে। ভগৱানে কৈছে চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আত্মাৰূপে আছোঁ। এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে কি হ'ব? পৰোপকাৰায় পুণ্যম, তোমাৰ পুণ্য হ'ব। পুণ্য হ'লে তুমি সুখ ভোগ কৰিবলৈ পাবা, জীৱন তুমি উন্নতিৰ পথত আগবাঢ়ি যাবা, পৰমায়ুস বৃদ্ধি হ'ব আৰু জীৱই সদ্গতি পাব। আৰু পাপায় পৰপীড়নম, আনক হিংসা কৰিবা, অন্যায় কৰিবা, দুখ দিবা, আঘাত দিবা, তোমাৰ জীৱনলৈ পাপ নামি আহিব। আপুনি পাপ বিচাৰিব নালাগে, পাপেহে আপোনাৰ ঘৰখন বিচাৰি ফুৰিব। যি মানুহে বেয়া কাম কৰে তাৰ ঘৰলৈ পাপ আহিব, আৰু পাপ অহাৰ লগে লগে সেই জীৱটোৱে দুখ কষ্ট ভুগিব আৰু আয়ুস কমি যাব আৰু জীৱনত অধুন্নতি হ'ব, আত্মঘাতী হ'ব। মনত ৰাখিব কথাটো। গতিকে আপুনি বেমাৰ বিচাৰিব নালাগে, বেমাৰহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। কাম নকৰা মানুহ বেলি দুপৰলৈকে শুই থাকক, আপোনাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহিব। আপুনি ডায়েবেটিছ বিচাৰিব নালাগে। মনত ৰাখিব দেই। ডায়েবেটিছ বেমাৰ কেনেকুৱা মানুহৰ ঘৰ বিচাৰি ফুৰে? যি মানুহে পৰিশ্ৰম নকৰে। আমাৰ বেদে কৈছে শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰা, বেমাৰ সহজে আহিব নোৱাৰে। এই কথা নাজানি, বেদৰ এই দৰ্শন নজনা আমাৰ বহুত মানুহে প্ৰটিনযুক্ত বস্তু ভালকৈ খাই, পেট ভৰাই খাই, কোমল বিচনাত শুৱে, ফেনৰ তলত বেলি দুপৰলৈকে শুই থাকে।
উঠিব নোখোজে সেইজন মানুহৰ ঘৰলৈ ডায়েবেটিছ নিজে যাব, আপুনি বিচাৰিব নালাগে। মনত ৰাখিব কথাটো। গতিকে ভকতে মুক্তি বিচাৰিব নালাগে, মুক্তিহে ভকতৰ ঘৰ বিচাৰি বিচাৰি ফুৰে। ভকতে মাত্ৰ অবিদ্যা নাশ কৰে, অজ্ঞানতা নাশ কৰে। আজি ভাগৱত শুনাৰ লগে লগে আমাৰ বহুত অজ্ঞানতা নাশ হৈ যাব। অবিদ্যা নাশিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰৈ প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু পুনু ভকতীয়ে তাক মিলায়। আপুনি মুক্তি বিচাৰিব নালাগে, মুক্তি আপোনাৰ পিছে পিছে ঘূৰি ফুৰিব। আপুনি মাত্ৰ ভক্তি কৰক, হয় নাই? আপোনাৰ পিছে পিছে মুক্তি নিজে আহি থাকিব। মুক্তি বিচাৰি ভকত যাব নালাগে, ভকতক বিচাৰিহে মুক্তি আহিব। এই তথ্য আমাক শাস্ত্ৰই দি আছে, হয় নাই? এই তথ্য আমাক দি আছে। কৃষ্ণৱৰ্তী পদৰ যোগেদি আমাক দেখাব বিচাৰিছে যে এই কলি যুগৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ একমাত্ৰ উপায় হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন। গতিকে এই পৰিৱেশটো আমি যাতে তৃণমূল ঘৰখন, সমাজ, অঞ্চলত আমাৰ যাতে কলি যুগৰ এই পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ। আপোনালোক সচেতন সকলোৱে দৈনন্দিন জীৱনত যাতে এই ভক্তি আচৰণৰ পথ আমি যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে প্ৰত্যেকেই গুৰুত্ব দিব। গুৰুত্ব দিলে ভগৱন্তৰ আমি প্ৰিয় হ'ম। যে ভগৱন্তৰ কৰ্মবিলাক যদি আমি সমাজত, অঞ্চলত, পৰিৱেশত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত আমাৰ ওপৰত সন্তুষ্ট হয়। গতিকে প্ৰতিভাটো তেওঁ কিয় দিছে? তেওঁৰ কাম কৰিবৰ কাৰণে কৈছে, তোমাক মই এই প্ৰতিভাটো দিছোঁ, মোৰ কামত ব্যৱহাৰ কৰিবা। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত ব্যৱহাৰ কৰা, তুমি মোৰ পৰা পায়ে থাকিবা। য দদাতি স্বপ্ৰাপ্নতি। এইটো কেৱল ভক্তিৰ ক্ষেত্ৰতে নহয়, আমাৰ পাৰিবাৰিক জীৱনৰ দিশতো আমাৰ ষষ্ঠ স্কন্ধ ভাগৱতে কি কৈছে যে আমি এই দুখন হাতেৰে কৰ্ম কৰি যিবিলাক ফচল উৎপাদন কৰোঁ, আম, কঁঠাল, নেমু, তামোল, পাণকে প্ৰমুখ্য কৰি আমাৰ ভক্ষ্যভোজ্য বস্তুবিলাক যি আমি এই দুখন হাতেৰে উপাৰ্জন কৰোঁ, তাতো আমাক মোহগ্ৰস্ত হ'বলৈ মানা কৰিছে ভাগৱতে। ভক্ষ্য ভোজ্য বস্তু যত, গৃহে হুৱে উপগত, তেজি উক তাত মোহ আতি। দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। আমি এই দুখন হাতেৰে উপাৰ্জন কৰা ভক্ষ্যভোজ্য বস্তু যদি আমি গুৰুদেৱ নাম ভকতত অকণমান লগাব পাৰোঁ, তেতিয়াহ'লে আমাৰ হাতেদি বস্তু আৰু লাগিব। আপুনি উপাৰ্জন কৰা ফচল যদি দুখীয়া দৰিদ্ৰ ভকত বৈষ্ণৱত দিব পাৰে, আপোনাৰ হাতেদি গুটি বেছি লাগিব। যি মানুহে এই দুখন হাতেৰে উপাৰ্জন কৰা ফল আনক দিব নিবিচাৰে, ভকত বৈষ্ণৱত লগাব নিবিচাৰে, তেওঁৰ হাতেদি গুটি নলগা হৈ যাব। লাহে লাহে গছ হ'ব, গুটি নালাগে। কিছুমান মানুহে ৰুলে গছ হয় কিন্তু গুটি নালাগে। কিছুমান মানুহৰ গছজোপা হয়তো সিমান সবল নহয় কিন্তু গুটি বেছিকৈ লাগে। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে আমাৰ ভগৱন্তৰ প্ৰতিভাবিলাক আমি যাতে ভগৱন্তৰ কামত প্ৰয়োগ কৰিব পৰাকৈ যাতে আমি নিজকে আগুৱাই নিব পাৰোঁ, এই কথা ইয়ালৈকে আহ্বান জনাইছে। কৃষ্ণ সেৱা তেখে মাত্ৰ গুচৈ মৃত্যু ভয়। কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন, কৃষ্ণ কৰ্ম কৰাৰ মাজেদিহে আমি মৃত্যু ভয়ৰ পৰা জীৱ উদ্ধাৰ হ'ব পাৰিম। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এই কথাটো জানি নিশ্চিতভাৱে আমি জীৱন্ত অৱস্থাত কৃষ্ণৰ চৰণত ভক্তি সাধন কৰিব লাগে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এদিন নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল আৰু বসুদেৱে তেওঁক বৰ শ্ৰদ্ধা সহকাৰে আদৰ অভ্যৰ্থনা কৰিলে। প্ৰণাম কৰিলা, প্ৰণাম পাছে আসন বৈঠাই, বুলিলা বিনয় বাক্য নাৰদক চাই। তেওঁ আসনত বহুৱাই লৈ প্ৰণাম জনোৱাৰ পিছত বিনয়ভাৱে কৈছে। এই কথাটোৱে আমাক কি শিক্ষা দিছে যে আমি গৃহস্থী ধৰ্মত, গাৰ্হস্থ্য জীৱনত কোনো অতিথি আদি আহিলে আমি প্ৰথমতে তেওঁক পাদ্য অৰ্ঘ আচমনি কৰি আসনত বহুৱাই লৈ সেৱা এটা জনাই লোৱাৰ পিছতহে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে। মনত ৰাখিব কথাটো। আমাৰ গৃহলৈ অহা
আলহী অতিথি ভকত বৈষ্ণৱক পাদ্য অৰ্ঘ আচমনি কৰিব লাগে। অৰ্থাৎ পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমাৰ ভৰি ধোৱা পানীয়েই ভকত বৈষ্ণৱক মুখ ধুবলৈ দিব নালাগে, এইটো বেদৰ মত। আমাৰ নজনাৰ কাৰণে আমাৰ বহু গৃহস্থিত আমি ভৰি ধোৱা পানীয়ে ভকতৰ মুখ ধুবলৈও দিওঁ। এইটো পাৰিলে আপোনালোকে সলনি কৰিব। এতিয়া বহুত ঠাইত এই সংস্কাৰটো আহিছে দেই, মনত ৰাখিব। তাৰপিছত আপুনি খাদ্য অনুসৰি তাৰ প্ৰীতি আচৰিবা। খাদ্য অনুসৰি আছে যদি ধূপ এডাল জ্বলাই আসনত বহুৱাই লৈ ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা এটা কৰি আশীৰ্বাদ এটা ল'ব। কাৰণ এতিয়া কাৰো ঘৰত ভগৱন্ত নিজে আহি ল'ৰা ছোৱালীক আশীৰ্বাদ নিদিয়ে, পঢ়া শুনাত ভাল হ'ব, আয়ুষ্মান ভৱ, মংগল হওক বুলি। আমাক আশীৰ্বাদ কোনে দিব? কেৱল ভকত বৈষ্ণৱে দিব। কলি যুগত কৃষ্ণক পোৱাৰ উপায়টো কেনেকৈ হ'ব? গীতা ভাগৱতত কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ। ভক্তিৰ দ্বাৰাহে আমি ঈশ্বৰক কলি যুগৰ মানুহে লগ পাম। আৰু সেই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক আমাৰ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও বেছি শ্ৰদ্ধা ভক্তি মৰম কৰিব লাগিব। মনত ৰাখিব কথাটো। তেতিয়াহ'লে আপোনাৰ আদৰ অভ্যৰ্থনা মৰম চেনেহত যদি ভকত সন্তুষ্ট হৈ ভাল লাগিল বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ বুলি কৈছে। যে ভকত বৈষ্ণৱৰ আশীৰ্বাদ দিলেহে ভগৱন্তই আপোনাক কৃপা কৰিব, পোনপটীয়াকৈ নকৰে। গতিকে এতিয়া তেওঁ আসনত বহুৱাই প্ৰণাম জনাই বুলিলা বিনয় বাক্য নাৰদক চাই। তাৰপিছত নাৰদলৈ চাই তেওঁ কৈছে কি বুলি? পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ। পিতৃ মাতৃ প্ৰবাসলৈ গ'লে বা ফুৰিবলৈ গৈ বহুত দিনৰ মূৰত ঘৰলৈ আহিলে ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ আলহী অতিথি ভকত বৈষ্ণৱ আহিলে আমি তেনেকুৱা আনন্দ পাব লাগে। মনত ৰাখিব দেই, যে মাক বাপেক বহুত দিন প্ৰবাসলৈ যোৱাৰ পিছত বা ফুৰিবলৈ যোৱাৰ পিছত ঘূৰি আহি ঘৰ পাওঁতে যেনেকৈ পুত্ৰ মানে তেওঁ ল'ৰা ছোৱালীবিলাকে মাক বাপেকক পালে যিটো আনন্দ পায়, আমাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথি পালে আমি তেনেকুৱা আনন্দ পাব লাগে। এইটো ভাগৱতৰ মত, অৰ্থাৎ বেদৰ মত। সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। সেইকাৰণে সন্ত মহন্ত ভক্ত বৈষ্ণৱ আহিলে আমাৰ জীৱনৰ বা আমাৰ ঘৰখনৰ দুখ কষ্টবিলাক নাইকিয়া হৈ যায় বুলি কৈছে। মানে কৰ্মবন্ধবিলাকৰ পৰা আমাৰ ঘৰখনৰ পৰিয়াল মুক্ত হয় বুলি কৈছে। সেইকাৰণে ভকতৰ পদধূলিয়ে ঘৰখন পবিত্ৰ কৰে। আমি আমাৰ গৃহস্থী ধৰ্মত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি ভকত বৈষ্ণৱ সাধ্য অনুসৰি আমন্ত্ৰণ কৰি ঈশ্বৰৰ গুণনাম ল'ব লাগে। যিখন ঘৰত বছৰত এবাৰো ভকত বৈষ্ণৱৰ পদধূলি নপৰে, সেইখন ঘৰ প্ৰদূষণ মুক্ত হ'ব নোৱাৰে। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথুৱে এই কথাটো কৈছে, যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি বছৰত এবাৰো নপৰে, সেইখন ঘৰৰ মানুহৰ খং ৰাগ ঈৰ্ষা হিংসা কুৰ্চুত কপট নুগুচে। মনত ৰাখিব, সাপৰ গাঁতৰ নিচিনা বুলি কৈছে। গতিকে সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈত আবক্ষণে। ভকত বৈষ্ণৱৰ পদধূলি পৰিলে আমাৰ ঘৰখন পবিত্ৰ হয়। দেৱতাটো তীৰ্থটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন। দেৱতা তীৰ্থতকৈও সাধু সমস্ত শ্ৰেষ্ঠ বুলি কৈছে ভাগৱতে। কিয়? দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে, দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধু ছয়।
আপুনি দেৱতা উপাসনা কৰিলে তীৰ্থ পৰ্যটন কৰিলে বহু দিনৰ মূৰত পুণ্য হ'বও পাৰে নহ'বও পাৰে তাৰ কোনো নিশ্চয়তা নাই কিন্তু সাধু মহন্ত অহাৰ লগে লগে আমাৰ ঘৰখন পবিত্ৰ হয় সেইকাৰণে প্ৰত্যেক দিনে আমাৰ ঘৰত যাতে ভকতৰ পদধূলি অকমান পৰে তাৰ কাৰণে মাধৱদেৱৰ দৰে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম ভকত বৈষ্ণৱৰ পদধূলিয়ে আমাৰ ঘৰখন পবিত্ৰ কৰে এতিয়া আশ্ৰয় সুখ দুখ দুই দেৱক পূজনে ভাগৱতে কৈছে কোনোবাই দেৱতা পূজা কৰিব পাৰিব তাত দুখ আৰু সুখ দুইটা জড়িত হৈ আছে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে আপুনি যদি সাধুৰ সেৱা কৰিব পাৰে সদায় আমাৰ সুখ নামি আহে দেৱতা সেৱা কৰিলে সুখ দুখ দুইটা থাকে কাৰণ অনুৰূপে দেৱতাৰ সেৱা পূজাটো যদি দেৱতাই বিচৰা মতে কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ দুখ নামি আহিব সেইকাৰণে কৈছে যে আশ্ৰয় সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে ভকত বৈষ্ণৱে সদায় আমাক আশীৰ্বাদে দিয়ে কোনোদিন অভিশাপ নিদিয়ে কৰন্ত পূজা অনুৰূপেহে দেৱতা দেই ফল বুলি কৈছে দেৱতাৰ অনুৰূপ পূজা যদি দিয়ে তেতিয়া আপোনাক ভাল ফল পাব যদি অনুৰূপ পূজা দিব নোৱাৰে আপোনাৰ জীৱনলৈ অমংগল নামি আহিব গতিকে এতিয়া সেইকাৰণে কৈছে কৰন্ত কৰোণা মাত্ৰ ভকতসকলে আমাক সদায় কৃপা কৰে তোমাৰো সদৃশ যাৰা শ্ৰীকৃষ্ণত মন তাসম্বাৰ এহিমত হৈ আচৰণ এতিয়া বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে তোমাৰ দৰে যি মানুহৰ মনটো সদায় ঈশ্বৰতে অৰ্পণ কৰি ৰখা হয় অৰ্থাৎ নাৰদৰ দৰে আমি দৈনন্দিন জীৱনত যদি ঈশ্বৰ কৃষ্ণৰ কথা গুণনাম লৈ জীৱনৰ কৰ্মৰাজি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ অমংগল আহিব নোৱাৰে ঈশ্বৰৰ নাম এটা ল'বলৈ নাপাহৰিব বৰগীত হওক ঘোষা হওক কীৰ্তন হওক যিকোনো ঈশ্বৰৰ নাম এটা গাবলৈ আপুনি চেষ্টা কৰক অভ্যাস কৰক দেই আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আমি ভগৱন্তৰ নাম এটা গাবলৈ ক'বলৈ অভ্যাস কৰিব লাগে when a strong habit is formed by unceasing practice throughout the period of life আমাৰ জীৱনৰ কালছোৱাত যদি এনেকৈ এটা অভ্যাস কৰিব পাৰোঁ আৰু এটা যেতিয়া সবল অভ্যাসত পৰিণত হ'ব then it would be easy to remember God at the time of the death তেতিয়া মৃত্যুৰ সময়ত আমাৰ মুখলৈ অনায়াসে ঈশ্বৰৰ নাম আহিব কাৰ দৰে অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিল ভগৱানৰ নাম বুলি নাজানে পুতেকৰ নামহে নাৰায়ণ ৰাখিছিল গতিকে সকলো সময়তে আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ কৰ নাৰায়ণ পঢ় নাৰায়ণ যা নাৰায়ণ কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰেচন আপুনি অৰ্থ নজনাকেও যদি ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'ব পাৰে তেতিয়া আপোনাৰ পাপ দহন কৰে এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰধানকৈ শিশুসকলক আইসকলক যুৱক যুৱতীসকলক ভকতসকলক আধ্যাত্মিক নৈতিক দিশেৰে যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে কৰ্ম আঁচনি লৈছে প্ৰতি বছৰে শিশুসকলৰ কাৰণে শিশু মঞ্জুৰী নামৰ এখন আলোচনী উলিয়াইছে আৰু যুৱক যুৱতীসকলৰ কাৰণে ডেকাগিৰি নামৰ এখন আলোচনী উলিয়াইছে মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে মহিয়সী নামৰ এখন আলোচনী আৰু ভকতসকলক আগুৱাই নিবৰ কাৰণে নাম ধৰ্ম নামৰ এখন মানে মুখপাত্ৰ প্ৰতি বছৰে উলিয়াই আছে তে আপোনালোকে প্ৰতি বছৰৰ এই মানে আলোচনীবিলাক সংগ্ৰহ কৰি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব তেতিয়াহ'লে সৰু কালৰ পৰাই আমাৰ ল'ৰা ছোৱালীয়ে মানে ঘোষা কীৰ্তন গাব পৰা বা বক্তৃতা দিব পৰা মানে যোগ্যতা লাভ কৰিব
গতিকে আমি যেনেকৈ প্ৰহ্লাদে শিশুসকলক কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ভক্তি ধৰ্মৰ শিক্ষাখিনি আমি আমাৰ এই সদানন্দ প্ৰাথমিকৰ দৰে আমি যাতে গুৰু জয়ন্তী আমাৰ জন্মাষ্টমী এইবিলাকত যাতে আমি বা আমাৰ বাৰ্ষিক তিথি বা পবিত্ৰ দিনত আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱস বা আমাৰ গুৰুগীৰ প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনত আমি যাতে এনেকুৱা কৰ্ম আঁচনি লৈ আমি ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা বক্তৃতা দিবলৈ কবিতা আবৃত্তি কৰিবলৈ আপোনাৰ ঘোষা কীৰ্তন পঢ়িবলৈ আমি যদি সৰুৰ পৰা তেওঁলোকক শিক্ষা দিওঁ তেতিয়াহ'লে তেওঁলোক এটা সময়ত সুযোগ্য ভক্তি গুণেৰে পুষ্ট হৈ উঠিব আধ্যাত্মিক নৈতিক দিশত আগবাঢ়ি যাব এতিয়া আমাৰ শিশু বক্তাৰ অভাৱ হৈ আছে যুৱ বক্তাৰ অভাৱ হৈ আছে আই মাতৃৰ অভাৱ হৈ আছে আমাৰ আইসকলৰ দ্বাৰা ভাগৱত পাঠ ব্যাখ্যা কৰা অসমত এতিয়াও বহু আই ওলাবলৈ বাকী আছে গতিকে সেইসকলক যাতে আমি এনেধৰণৰ কৰ্ম আঁচনিৰ মাজেদি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ যেতিয়ালৈকে আমি আইসকলক ভক্তিমুখী কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঘৰখন পৰিয়াল সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে আমি যদি আইসকলক ঈশ্বৰমুখী কৰিব পাৰোঁ ভক্তিমুখী কৰিব পাৰোঁ তেওঁলোকৰ লগতে আমাৰ সমাজ পৰিয়াল অঞ্চলবিলাক আগবাঢ়ি গুচি যাব গতিকে আইসকলক আমি এনেধৰণৰ কৰ্ম আঁচনি লৈ যাতে ভক্তিমুখী কৰাৰ পথ দিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলক আমি এনেধৰণৰ আধ্যাত্মিক আৰু নৈতিক দিশত আগুৱাই নিবৰ কাৰণে শাস্ত্ৰ ভাগৱত পঢ়িবলৈ আমি পৰিৱেশ দিব লাগিব আজি বহুত শিক্ষিত ল'ৰাই শাস্ত্ৰ ভাগৱত পঢ়িবলৈ ভয় কৰে কিয় মই সুৰ নাজানো অৰ্থ নাজানো নালাগে সুৰ জানিব নালাগে অৰ্থ জানিব আপুনি পঢ়িবলৈ মাত্ৰ আগবাঢ়ি আহক এদিন সুৰ নিজে জানিব এদিন আপোনাৰ অৰ্থ নিজে জানিব মাত্ৰ আমি পৰিৱেশ দিব লাগিব গতিকে আমি সেই সাহসখিনি যাতে আমি উঠি অহা প্ৰজন্মক দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব এতিয়া কৈছে ভৈলুহক গীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয় এতিয়া 9জন সিদ্ধ পুৰুষ কি কয় যে ভৈলুহক গীতাৰ্থ যদি ঋষি মহাশয় তথাপি পুছু ভাগৱতৰ ধৰ্মচয় যে তোমাৰ উপস্থিতিয়ে মানে বসুদেৱে কৈছে যে তোমাৰ উপস্থিতিতে মোৰ ঘৰখন পবিত্ৰ হ'ল তথাপিতো মই ভাগৱত ধৰ্মৰ সম্পৰ্কে তোমাক মই সুধিব বিচাৰোঁ এই বুলি মানে বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে যে তুমি মোৰ ঘৰখন পবিত্ৰ কৰিলা আৰু তুমি এতিয়া মোক ভাগৱত ধৰ্মৰ ওপৰত মোক বক্তব্য ৰাখা ভাগৱত ধৰ্মৰ সম্পৰ্কে তুমি মোক কোৱা যিটো ধৰ্ম পৰম শ্ৰদ্ধাৰে যাক শুনিলে মাত্ৰকে যিটো ধৰ্ম কথা শ্ৰদ্ধাৰে শুনাৰ মাত্ৰকে দুৰ্ঘোৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে ভাগৱত শুনাৰ লগে লগে সকলো দুখ দুৰ্গতিৰ পৰা সকলো মানুহ উদ্ধাৰ হ'ব পাৰে সেই ধৰ্মৰ বৈশিষ্ট্য সম্পৰ্কে সেই ধৰ্মৰ মাহাত্ম্যৰ সম্পৰ্কে তুমি মোক অৱগত কৰা এই বুলি বসুদেৱে নাৰদক পাই এই প্ৰশ্ন অৱতাৰণা কৰিছে দেৱৰ মায়ে মূৰ মোহ ভৈল মন পুত্ৰ কামে কৃষ্ণক কৰিলোঁ আৰাধন মোৰ দেৱতাৰ মায়াই মোৰ মন মোহিত কৰিলে যাৰ কাৰণে মই পুত্ৰ কামনাৰে সৈতে ঈশ্বৰক আৰাধনা কৰিলোঁ যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰৰ আশায় যিজনৰ কৃপা হ'লে মানুহে মুক্তি লাভ কৰিব পাৰে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় ভগৱন্তৰ হাজাৰটা নামৰ অন্যতম নাম হৈছে মুকুন্দ অৰ্থাৎ যিজনে মুক্তি প্ৰদান কৰিব পাৰে সেইজনক পায়ো তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰক আশায় মই মুক্তি দিব পৰা ভগৱন্তক লগ পায়ো মই মুক্তি নিবিচাৰি মই পুত্ৰহে বিচাৰিলোঁ যে তেওঁ জীৱনত যি ভুল কৰিলে সেই দৰ্শনটো আমাৰ আগত দাঙি ধৰিছে যেনমতে তৰু আবে সংসাৰৰ ক্লেশ মহামুনি দিও মোক সেহি উপদেশ এতিয়া তুমি যেতিয়া মোৰ গৃহলৈ আহিলা মই
কি কৰ্ম কৰিলে এই সংসাৰৰ দুখ দুৰ্গতিৰ পৰা, পাৰিবাৰিক জীৱনৰ দুখ দুৰ্গতিৰ পৰা, দাম্পত্য জীৱনৰ দুখ দুৰ্গতিৰ পৰা মই নিজক উদ্ধাৰ কৰিব পাৰোঁ, সেই বিষয়ে তুমি মোক পৰামৰ্শ দিয়া। তুহিলা কৃষ্ণক তুমি যি মত ভকতি, আমাক শিকায়ো তাক সমস্তে সম্প্ৰতি। যে তুমি কেনেকুৱা নীতি আদৰ্শৰ কৰ্ম কৰি কৃষ্ণক পৰম সন্তোষিত কৰিলা, যাৰ কাৰণে তোমাৰ সকলো সময়তে ঈশ্বৰৰ নাম মুখৰ পৰা আঁতৰ নহয়। সকলো সময়তে তুমি কৃষ্ণৰ নাম লৈ জগতত পৰিভ্ৰমণ কৰি ফুৰিছা। কি কৰ্মৰে, কি আদৰ্শৰে তুমি এই কৰ্ম কৰিবৰ কাৰণে ভগৱন্তক তুমি সন্তুষ্ট কৰিলা, সেই বিষয়েও মোক কোৱা। যেবে বসুদেৱে হেন পুছিলা হৰিষি, হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি। বসুদেৱে এই প্ৰশ্ন কৰাৰ লগে লগে নাৰদ পৰম আনন্দিত হৈছে, পৰম সন্তোষিত হৈছে। কিয় বাৰু? এই কাৰণটো আপুনি নিজকে সোধক। আপুনি বসবাস কৰি থকা গাঁওখনৰ, সমাজখনৰ কাৰ ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে? কাক লগ পালে আপোনাৰ ভাল লাগে? অৰ্থাৎ আপুনি যি মনৰ মানুহ, সেই মনৰ মানুহক লগ পালে ভাল লাগে। যিখন ঘৰলৈ গ'লে আপোনাক আদৰ অভ্যৰ্থনা মৰম চেনেহ কৰে, সেইখন ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে। এইটো যেনেকৈ স্বাভাৱিক। এতিয়া আমাৰ সমাজত মদপী মানুহে মদপী মানুহ লগ পালে ভাল পায়, জুৱাৰী মানুহে জুৱাৰী লগ পালে ভাল পায়, ভঙুৱাই ভঙুৱা লগ পালে ভাল পায়, আৰু ভকতে ভকতৰ লগ পালে ভাল পায়। যি গুণৰ মানুহ সি তেনে গুণৰ মানুহ লগ পালে ভাল পায়। এতিয়া নাৰদ হৈছে মহাভক্ত বৈষ্ণৱ, তেওঁ সকলোতে ঈশ্বৰৰ কথা কৈ ভাল পায়। এতিয়া বসুদেৱে তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ কাৰণে তেওঁ পৰম আনন্দিত হৈছে। আৰু হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি, ভগৱানক চিন্তা কৰি তেওঁ পৰম আনন্দিত হৈছে। পুলকিত তনু মন মিলিল আহ্লাদ, তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ লগে লগে মন পুলকিত হৈ গৈছে, শৰীৰ মন আনন্দত মানে উৎফুল্লিত হৈছে। পাছে বসুদেৱক বুলিলা সাধুৰ বাট, আৰু তেওঁক সাধু বুলি প্ৰশংসা কৰিছে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। যে তুমি ধন্যবাদৰ পাত্ৰ, তুমি এটা সৎ চিন্তা কৰিলা, কৰি মোক এই প্ৰশ্ন অৱতাৰণা কৰিছা। পুছিলা পৰম ভাগৱত ধৰ্মযত, যে ভাগৱতৰ পৰম ধৰ্মৰ বিষয়ে তুমি মোক সুধিছা। যাহাক স্মৰণে হোৱে পবিত্ৰ জগত, যাৰ স্মৰণ কৰিলে জগত পবিত্ৰ হৈ যায়। ভগৱন্ত ভাগৱতৰ মানে স্মৰণ কৰিলেও জগত পবিত্ৰ হৈ যায়। শুনে বা ভনে বা স্মৰে নতুবা আদৰে। আপুনি হয় শুনক, নহয় ভনে মানে কওক, নহয় মনত স্মৰণ কৰক, নহয় আদৰ অভ্যৰ্থনা কৰক। অন্যে বা গাঁৱন্তে যিবা অভিনন্দা কৰে, আনে গোৱা শুনি যদি কোনোবাই প্ৰশংসা কৰে, বৰ ভাল লাগিছে দেই ভাগৱতৰ কথাখিনি শুনি, সুৰটো শুনি ভাল লাগিছে, এই বুলি যদি কোনোবাই প্ৰশংসা কৰে, দেৱ বিশ্বদ্ৰোহীকো পবিত্ৰ কৰে আতি। সি দেৱ বিশ্বদ্ৰোহী হ'লেও তাক এই ভাৱনাই কি কৰে? পবিত্ৰ কৰে। হেন ধৰ্ম শুনিবে তোমাৰো ভৈলামতি, সেই ধৰ্ম শুনিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, এই বুলি বসুদেৱক তেওঁ প্ৰশংসা কৰিছে, ধন্যবাদ আগবঢ়াইছে। বসুদেৱে যি প্ৰশ্ন অৱতাৰণা কৰি ভাগৱত ধৰ্ম শ্ৰৱণৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, সেই আগ্ৰহৰ প্ৰতি শ্ৰদ্ধা জনাই নাৰদে বসুদেৱক উদ্দেশ্যি কৈছে কি বুলি? যে শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্যগণ, যাৰ শ্ৰৱণ বা কীৰ্তন কৰিলে পুণ্য সিদ্ধ হয়, সুমৰাইলা মোক আজি সেহি নাৰায়ণ। তুমি সেইজন ঈশ্বৰৰ কথা ক'বৰ কাৰণে তুমি মোক আজি সোঁৱৰাই দিলা বা অনুৰোধ জনাইছা। কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলোঁ ভৈলেক মোৰ মহাভাগ্যোদয়। যে তুমি আজি মোক পৰম উপকাৰ কৰিলা, আৰু মই অনুভৱ কৰিছোঁ মোৰ আজি সৌভাগ্য উদয় হৈছে। মনত ৰাখিব দেই, যিদিনাখন আপুনি ঈশ্বৰৰ কথা ক'ব বা শুনিব, সেইদিনা আপোনাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য
সঞ্চিত হ'ব, অক্ষয় পুণ্য সঞ্চিত হ'ব। গতিকে সেই সুযোগটো পোৱাটো আমাৰ কাৰণে পৰম ভাগ্যৰ কথা। এতিয়া ভাগৱত ধৰ্মৰ কথা ক'বলৈ কোৱাৰ কাৰণে নাৰদে বসুদেৱক উদ্দেশ্যি কৈছে যে তোমাৰ এই প্ৰশ্নই মোৰ আজি সৌভাগ্য নমাই আনিছে। যিটো কথা মুহূৰ্ত পুছিলা মহামতী আৰু ইতিহাস এক শুনিও সম্প্ৰতি। তুমি যিটো ভাগৱত ধৰ্ম শুনিবৰ কাৰণে মোৰ পৰা জানিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, মই সেই ধৰ্মৰ সম্পৰ্কে কোৱাৰ আগতে মই তোমাক এটা পুৰণি কাহিনী কওঁ শুনা। তাৰমানে কি বুলি কৈছে, আৰু ইতিহাস এক শুনিও সম্প্ৰতি, এটা পুৰণি কাহিনী মই তোমাক কওঁ, তুমি তাৰ আগতে সেইটো শুনা। নৱসিদ্ধ সমে নিবি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মিলে মনে আহ্লাদ। যে নৱসিদ্ধ আৰু নিমি ৰজাৰ মাজৰ যিটো সংলাপ আলোচনা, এইখিনি কথা যদি শুনিবলৈ পোৱা তেতিয়াহ'লে তোমাৰ মনলৈ কি আহিব, আনন্দ নামি আহিব। শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি যিটো ভাগৱত ধৰ্মৰ সম্পৰ্কে মোৰ পৰা জানিব বিচাৰিছা, বুজিব বিচাৰিছা, এই উপাখ্যানটোতে সেই গোটেই ভাগৱত ধৰ্মটো সন্নিৱিষ্ট হৈ আছে। স্বয়ম্ভুৱ সুত প্ৰিয়ৱত মহাশয়, আছিলা অগ্নিত নামে তাহানত নয়। যে স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ৱত আৰু তেওঁৰ পুত্ৰ আছিল অগ্নিধৰ। অগ্নিধৰৰ পুত্ৰ ভৈলা নাভি নৰপতি। অগ্নিধৰ পুত্ৰ নাভি, নাভিৰ তনয় ভৈলা ঋষভ সুমতি, আৰু নাভিৰে পুত্ৰ হ'ল ঋষভ, তেওঁ পৰম সুমতি সৎমতী লোক। বাসুদেৱ অংশে ভৈলা অৱতাৰ, তেওঁ বাসুদেৱ ভগৱন্তৰ অংশে অৱতাৰ হৈছে কোন, ঋষভ। কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ, তেওঁ মুখ্য ধৰ্ম জগতত প্ৰচাৰ কৰিছে। তান্ত হন্তে উপজিলা পুত্ৰ 100, তেওঁৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। ঋষভৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভগৱান, পৰম ভাগৱত, যে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ নাম হৈছে ভৰত, আৰু তেওঁ ভাগৱত, পৰম ভাগৱত মানে পৰম ভকত, তেওঁ পৰম ভকত। যাৰ নামে ক্ষত ভৈলা ভাৰত বৰিষ, যাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। এইটো আমাৰ ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। ভাগৱতৰ মতে ঋষভৰ জ্যেষ্ঠ পুত্ৰ ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। তৰুণ কালতে মাধৱ অকমনে ধৰি, তপোবনে একমনে আৰাধিলা হৰি। তেওঁ ডেকা কালতেই একান্ত মনে ঈশ্বৰক আৰাধনা কৰিলে। কিয়, দেশয় বিষয় সুখ বিস্তাৰ সদৃশ, যে এই বিষয় সুখবিলাক বিস্তাৰ তুল্য বুলি তেওঁ গণ্য কৰিলে। অৰ্থাৎ বিষয় সুখৰ পৰা জীৱৰ সদ্গতি নহয়। গতিকে আমি মানুহ নামৰ উপাধি পাই আমি যাতে বিষয়ৰ সুখতে, অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ, এইবিলাকতে আমি আসক্ত থাকিব নালাগিব। বিষয় কাক বুলি কৈছে, কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। এইখিনি ভাৱনাৰ পৰা আমি নিজক আঁতৰাই আনিব পাৰিব লাগিব। যদি আমি তাতেই মোহিত হৈ যাওঁ, কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমি কাম ক্ৰোধ লোভ মোহতে যদি আসক্ত হৈ থাকোঁ, আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব, তললৈ যাব। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, যতেক অনৰ্থ আছে সংসাৰত, তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। যে কাম ক্ৰোধ লোভ মোহৰ পৰা আমি যেতিয়ালৈকে আমাৰ নিজক আঁতৰাই আনিব নোৱাৰিম, তেতিয়ালৈকে আমি জীৱই মুক্ত লাভ কৰিব নোৱাৰিব। কাৰণ বিষয়ৰ প্ৰতি যাৰ মনটো বেছি আসক্ত হৈ গ'ল, সি ঈশ্বৰক লাভ কৰিব নোৱাৰে। বিষয়ত আতি আসক্তি ভৈলা যাৰ, কৃষ্ণক পাইবাৰ আশা
নিবৰ্তিলতাৰ। কোনোবাই যদি কৃষ্ণক পাবৰ কাৰণে আশা পোষণ কৰিছে তেতিয়াহ'লে বিষয় ত্যাগ কৰিব লাগিব। যদি বিষয়ত যদি বেছি আসক্তি হৈ যায় তেতিয়াহ'লে কৃষ্ণক আমি কেতিয়াও পাব নোৱাৰোঁ। তাৰ উদাহৰণ কেনেকৈ দিছে, যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। আমাৰ কাপোৰ এখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে, সেই বতাহে উৰুৱাই নিয়া কাপোৰখন পাবৰ কাৰণে যদি মই পূব ফালে দৌৰি থাকোঁ কোনোবা দিনা জানো পাম? নাপাওঁ। গতিকে বিষয় সুখটো বিস্তাৰ সদৃশ বুলি তেওঁ গণ্য কৰিছে। আৰু বিষয় সুখৰ কাৰণে আমাৰ জীৱনটো যাতে আমি পাৰ কৰিব লগা নহয়, কিয়নো বিষয়ৰ সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে ভাগৱতে। মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গেলা পচাত থকা গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিস্তা ভুঞ্জি শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিস্তা ভুগিও সমানেই শকতাৱধ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন সুখ শুকৰী সংযোগে। ইন্দ্ৰই স্বৰ্গত ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিয়ে গাহৰিজনীৰ লগত একেটাই সুখ কৰে। মাধৱদেৱে ঘোষাত বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰী সংগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। আমাৰ মানুহৰ দেহাৰ নাপালে আমি হৰিত ভক্তি কৰিব নোৱাৰোঁ। বিষয় সুখটো গাহৰি আৰু মানুহৰ লগত কোনো পাৰ্থক্য নাই। সেইকাৰণে এই বিষয় সুখৰ পৰা কোন মুক্ত হৈ থাকিব? কাক বিষয়ে বিপথে নিব নোৱাৰে। ভাগৱত কৈছে, কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নুচুঅয় মূৰ ভকতক একো দুখে। আমি যদি ভগৱন্তৰ ভকত হ'ব পাৰোঁ, এই মানে বিষয় সুখে আমাক স্পৰ্শ কৰিব নোৱাৰে। এতিয়া ভকত হ'বলৈ আমি বিশেষ যত্ন কৰিব নালাগে। কলি যুগৰ মানুহ অতি সহজে ভকত হ'ব পাৰে। কেনেকৈ? হৰি নাম ঘোষি কলি যুগত, নিশ্চয়ে হুইবেক লোক ভকত। কলি যুগৰ মানুহৰ জন্ম পায়, যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম বিকশিত হ'ব, সেইজন গুণত ভকত। মনত ৰাখিব কথাটো। ভকত হ'বলৈ হ'লে ভগৱন্তৰ নাম মুখেদি ওলাব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি ক'ব পাৰোঁ, গাব পাৰোঁ, শুনিব পাৰোঁ। মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে এখন মহান গ্ৰন্থ লিখি থৈ গৈছে, যাক নামঘোষা বুলি কোৱা হয়। য'ত 1000 এফাকি ঘোষা আছে, যাৰ কাৰণে তাক হাজাৰী ঘোষা বুলি কোৱা হয়। 1000 এফাকি ঘোষাৰ পৰা যদি আমাৰ এটা এফাকি ঘোষাও মুখস্থ থাকে, তেতিয়াহ'লে সেইজন ভকত, সেইজনেই ভকত। গতিকে তেওঁ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যাৰ মুখত ঈশ্বৰৰ এটা নাম ওলাব তেওঁ ভকত। আৰু যাৰ মুখত এটাও ঈশ্বৰৰ নাম নোলায় সেইজন অভকত। গতিকে অভকত তৰিব নোৱাৰে, ভকতে তৰিব পাৰিব। এই কথা কপিল অৱতাৰত মাকক কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম মুখত নহা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। অৰ্থাৎ আমাৰ পাৰ্থিৱ ধন, টকা পইচা, বিদ্যা, শিক্ষা, ঐশ্বৰ্যই আমাৰ জীৱক উদ্ধাৰ কৰিব নোৱাৰে। আমাক কোনে কৰিব? কেৱল ভকতিয়ে। সেইকাৰণে আনবিলাকক মিছা বুলি কৈছে। আন যত সবে মিছা, ভক্তিৰ অভাৱে। গতিকে ভক্তি বিনা জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে এতিয়া কাম ক্ৰোধ লোভ মোহ বিষয় আশুকে মোৰ ভকতক স্পৰ্শ কৰিব নোৱাৰে বুলি কৈছে।
কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে নুচুয় মূৰ ভকতকৈ একো দুখে হয়নে সেইকাৰণে ভকতৰ সংগ সখী লৈবা প্ৰথমত শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত আজিৰ দৰে ভকতৰ সংগ সততে ল'বলৈ কৈছে আৰু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিছে ভকতেহে মূৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি সি হৃদয় মুত পৰে ভকতে নিশ্চিন্তে কিছু আন ভকতত পৰে মই নিশ্চিন্ত হোৱা ভকত ভগৱন্ত অভিন্ন আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আচলতে আমি বন্ধু বান্ধৱ আলহী অতিথি লগ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে আপুনি ভুলক্ৰমে ঈশ্বৰৰ কথা নাপাতি সদানন্দ প্ৰাথমিকৰ এজন ভকতৰ কথা যদি পাতে তেতিয়াও আপোনাৰ পাপ নাশ হ'ব বুজিছেনে বিষ্ণু বৈষ্ণৱৰ কিছু কিঞ্চিত একো নাহি ভেদ দুইৰো কথা শ্ৰৱণে পাতকৰ স্কন্ধ কৰে চেত মনত ৰাখিব কথাটো ভগৱন্তৰ কথা নকৈ যদি এজন নীতি নিয়মত থকা ভাল ভকতৰ কথা যদি আপোনালোকে পাতে তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব ভকতৰ ইমান মহিমা সেইকাৰণে আমাৰ ঋষভৰ 100টা পুত্ৰৰ প্ৰথম পুত্ৰই বিষয় সুখক বিস্তা জ্ঞান কৰি তেওঁ কি কৰিলে তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে একমনে আৰাধিলা হৰি বনলৈ গৈ একান্ত মনে ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে এইখিলৈকে কৈছে দে কোনে কৈছে নাৰদে বসুদেৱক কৈছে বসুদেৱে ভাগৱত ধৰ্ম কথা ক'বলৈ যাওঁতে এই কাহিনীটো কৈ আছে যে তোমাক আজি মই নিমি নৱ সিদ্ধ নামৰ এটা উপাখ্যান কম য'ত ভাগৱত ধৰ্মটো সোমাই আছে ঋষভৰ 100টা পুত্ৰক ভাগ কৰি দেখুৱাইছে কেইটামান ভাগত দেখুৱাই দিছে প্ৰথম হৈছে যে ভৰত জ্যেষ্ঠ পুত্ৰ হিচাপে বিষয় সুখক বিস্তা জ্ঞান কৰি ডেকা কালতে অৰণ্যলৈ গৈ ঈশ্বৰক উপাসনা কৰি পৰম গতি পাইছে বুলি কৈছে তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি আৰু নৱ জনম হৈলা নৱ বৰ্ষপতি ঋষভৰ 100টা ল'ৰাৰ প্ৰথম ভৰতে ভগৱন্তক আৰাধনা কৰি ডেকা কালতে আৰাধনা কৰি তিনি জন্মত গতি পাইছে বুলি কৈছে ভৰতে যদি তিনি জন্মত গতি পায় আমি কেই জন্মত পাম আমিও তিনি জন্ম আমাৰো আছে বুলি কৈছে শাস্ত্ৰই দেই তিনিবাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ তিনিবাৰলৈকে ভগৱানে নৰদেহা দি পেলাই চাই ভগৱানৰ নাম এটা মুখত আহক তিনিবাৰৰ মূৰতে যদি ঈশ্বৰৰ নাম মুখত আহে আমাৰ জীৱ উদ্ধাৰ হ'ব আৰু এতিয়া আমাৰ গুৰুজনে কৈছে তোমাৰ এইটোৱে শেষবাৰ বুলি ভাবি অৰ্থাৎ এইটোৱে 3 নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস ঈশ্বৰৰ কথা শুনিবলৈ জানিবলৈ গাবলৈ আমি এলাহ কৰিব নালাগিব হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আহ আকৌ মানুহৰ জন্ম পাই ঈশ্বৰত ভক্তি কৰিম বুলি অৱহেলা নকৰিবা এইটোৱে শেষবাৰ বুলি তুমি ভাবি ভকতি আৰম্ভ কৰা গতিকে বাকি 9জন নৱদ্বীপৰ অধিপতি হ'ল বুলি কৈছে একাধিক 80 ভৈলা দ্বিজ প্ৰায় আৰু 81জন দ্বিজ প্ৰায় ব্ৰাহ্মণ ব্ৰহ্ম মানে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে আৰু বাকি 9জন কি হ'ল নৱদ্বীপৰ কি কৈছে নৱসিদ্ধ ৰূপে তেওঁলোকে গণ্য হ'ল 9জন নৱদ্বীপৰ অধিপতি 9জন সিদ্ধ পুৰুষ 9 9 18 আৰু ভৰতক লৈ 19 বাকি 81 জনেই দ্বিজ প্ৰায় হৈ কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে এতিয়া ইয়াৰ পৰা আমাৰ জানিবলগীয়া কথাটো হ'ল বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি মনত ৰাখিব কথাটো
তাক লৈ আমি মূৰ গৰম কৰিব নালাগে আপুনি মাত্ৰ এটা কথা সদায় ভাবিব লাগে যে ভক্তি মাৰ্গৰ বিপৰীতে যোৱা জীৱবিলাকৰ পৰা দুই এটা উদ্ধাৰ কৰিব পাৰি নেকি তেওঁলোকক আমি ভক্তি মাৰ্গলৈ আনিব পাৰো নেকি তাৰ কাৰণে আপুনি যত্ন কৰিব কিন্তু আনক নিন্দা নকৰিব গতিকে আমি যদি এবাৰ চকু ফুৰাই চাওঁ সবতে হেতু দৃশ্য দেখাবলৈ পাম যে ৬০,০০০ ঋষিয়ে শুকমুনি পৰীক্ষিতৰ পৰা ভাগৱত শুনিছিল কিন্তু শুকমুনি ভাগৱত কৈ যাবলৈ ওলোৱাৰ লগে লগে ঋষি সমস্তই আপত্তি কৰিলে তুমি গুচি গ'লে আমাক ভাগৱত কোনে শুনাব তেতিয়া তেওঁ আঙুলিয়াই ক'লে সেই খুঁটে শুনাব যিজনক সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিচ জাতি বুলি সমাজত ঋষি সমাজত বহিবলৈ নিদি বহু যোজন পিছত বহিবলৈ দিয়া খুঁটলৈ যেতিয়া আঙুলিয়াই দিলে গতিকে বাকী ৩২,০০০ নিচ জাতিৰ মুখেদি ভাগৱত নুশুনো বুলি গুচি গ'ল আৰু তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি ভাগৱতত উল্লেখ কৰা আছে গতিকে কৰ্মকাণ্ডী মানুহ সংখ্যা বেছি কৌৰৱ পাণ্ডৱলৈ যদি চাওঁ কৌৰৱৰ ১০০ জন পাণ্ডৱৰ ৫ জন কিন্তু ভগৱান কাৰ লগত থাকে ৫ জনৰ লগত থাকে কৌৰৱৰ লগত নাথাকে যিবিলাক ভক্তি বিৰোধী সেই জীৱৰ লগত ভগৱন্ত নাথাকে গতিকে আমাৰ সংখ্যা কম হ'লেও আমি ভয় কৰিব নালাগে কাৰণ ভগৱন্তৰ গুণনাম য'ত থাকিব ভগৱন্তৰ ঠাত থাকিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আপুনি ভগৱন্তৰ নাম লওক ভগৱন্ত আপোনাৰ পক্ষত থাকিব আৰু ভগৱন্ত যাৰ পক্ষত থাকিব তাৰ কোনো দুৰ্লভ নাই কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন ভগৱন্ত প্ৰসন্ন হ'লে আমাৰ দুৰ্লভ বুলিবলৈ নাথাকে গতিকে আমি এই ক্ষেত্ৰত দেখা পাম যে কৰ্মকাণ্ডী মানুহ পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে বেছি হৈ থাকিব তাক আমি কমাব নোৱাৰোঁ নাই আমি মাত্ৰ তাৰ পৰা দুই এটা জীৱ উদ্ধাৰৰ কাৰণে আমি আজিৰ দৰে কৰ্ম আঁচনি লৈ আমি যত্ন কৰিব লাগিব গতিকে এই কথা আমাক ক'লে একাধিক ৮০ জন ভৈলা দ্বিজ প্ৰায় থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী ৯ জন মহাজ্ঞানী পুৰুষ হ'ল ঈশ্বৰক কৃষ্ণক মাত্ৰ কৰে নিৰূপণ তেওঁলোকে সদায় ঈশ্বৰক মাত্ৰ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে সবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ বুলি কৈছে সকলোবিলাক দিগম্বৰ সেই ৯ জন দিগম্বৰ আৰু আত্মা বিশাৰদ ইয়াত দিগম্বৰ শব্দটো শংকৰদেৱে প্ৰয়োগ কৰিছে এই দিগম্বৰৰ আবিধানিক অৰ্থ উলংগ কাপোৰ কানি নোহোৱা যিটো অৱস্থা হেতুক দিগম্বৰ বুলি কয় কিন্তু শংকৰদেৱে এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা অৰ্থত প্ৰয়োগ কৰা নাই সেইকাৰণে গুৰুজনাৰ দৰ্শনটো সঠিকভাৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ'লে ভাগৱতৰ ব্যাখ্যা ৫ প্ৰকাৰে কৰিব জানিব লাগিব মনত ৰাখিব কথাটো ৫ প্ৰকাৰে ভাগৱতৰ ব্যাখ্যা আমি কৰিব জানিব লাগিব ১ নম্বৰ হ'ল শব্দাতিক ২ নম্বৰ পদাতিক ৩ নম্বৰ আধ্যাত্মিক ৪ নম্বৰ তাত্ত্বিক আৰু ৫ নম্বৰ পৰমাৰ্থিক এই ৫টা প্ৰকাৰে যদি অৰ্থভেদ কৰিব নোৱাৰে ভাগৱতৰ অৰ্থই আমাক বিপথে লৈ গুচি যাব বিপথে লৈ যাব গতিকে তেনেকুৱা বহু উদাহৰণ আছে এইটো অধ্যায়তে তেনেকুৱা উদাহৰণ আমি পাম মই সময়ত বদবন্দে আলোচনা কৰিম মাত্ৰ এতিয়া প্ৰাসংগিক কৰ্মে এই দিগম্বৰ শব্দটোৰ কথা মই ক'ব বিচাৰিছোঁ যে দিগম্বৰ শব্দৰ অৰ্থ আবিধানিক অৰ্থ যদিও কাপোৰ নোহোৱা উলংগক বুজাইছে কিন্তু শংকৰদেৱে ইয়াত এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা উলংগ অৰ্থত ব্যৱহাৰ কৰা নাই এই দিগম্বৰৰ তত্ত্বটো ভগৱন্তই শিৱক কৈছিল বুলি কৈছে জ্ঞানযোগ কৰ্মযোগ ভক্তিযোগ ছয় মহেশৰ আগত কহিলা কৃপাময় বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ
হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ এতেকতে হৰিৰ ভকত যিটো হয় মন তাৰ দিগম্বৰ হৈবেক নিশ্চয় মনৰ মায়া শূন্য অৱস্থাটোক ইয়াত প্ৰয়োগ কৰিছে অৰ্থাৎ যিবোৰ জ্ঞানী মানুহ যিবোৰ সন্ত মহন্ত ভক্ত সব দিগম্বৰ বুলি কৈছে ভাগৱতে পৃথিৱীৰ যিমানবিলাক মহাজ্ঞানী লোক আছে ইমানবিলাক সন্ত মহন্ত ভক্ত আছে সব দিগম্বৰ দিগম্বৰ মানে মায়া নোহোৱা এটা পবিত্ৰ মন যাৰ মনত আপোন পৰ উচ্চ নিচ ধনী দুখীয়া চুট বড় মতা মাইকী ওখ চাপৰ বগা কলাৰ ভাৱনাই যাক প্ৰভাৱ পেলাব নোৱাৰে সেই গুণবিশিষ্ট মনটোক ইয়াত দিগম্বৰ বুলি কোৱা আছে আৰু সেই তত্ত্বটো জানিবৰ কাৰণে অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অকাক বুলি দিগম্বৰ কেনুৱা লক্ষণ কৃপা কৰি কোৱাচোন দিগম্বৰ কাক কয় দিগম্বৰৰ লক্ষণ কি ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় যাক বুলি দিগম্বৰ লোৱা পৰিচয় দিগম্বৰ কাক বুলি কয় পৰিচয় লোৱা চাৰিও দিশক মানিবে কয় অলংকাৰ কুণ্ডল মুকুটামণি মুকুটাৰ হাৰ শূন্যক মানিব পুষ্প সুগন্ধি চন্দন মহাদিগম্বৰ তত্ত্ব কহিলো লক্ষণ পৰম ব্ৰহ্ম নাম ৰূপ কৰিব স্মৰণ এহি দিগম্বৰ তত্ত্ব কহিলো লক্ষণ যে যি মুক্ত মনে ঈশ্বৰৰ নাম ল'ব পাৰে যি সকলোতে শূন্যটো সুগন্ধি পুষ্পৰ অনুভৱ কৰিব পাৰে গতিকে এই গুণবিশিষ্ট ব্যক্তিজন দিগম্বৰ মনত ৰাখিবা দেই দিগম্বৰ গুণবিশিষ্ট ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক মতা মানুহে হওক মাইকী মানুহে হওক দিগম্বৰ গুণবিশিষ্ট মানুহে ঈশ্বৰৰ কথা ক'বলৈ লজ্জাবোধ নকৰে শংকা নকৰে ইতস্তক নকৰে মানে এলাহ নকৰে মনত ৰাখিব দেই আমাৰ এতিয়া সমাজত বহুত মানুহে মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰে কোনোবাই শুনিছে নেকি ইফালে সিফালে চাই আজি তাৰিখতো মুক্ত মনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহৰ সংখ্যা বেছি লাজ মানেই মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে আন্ধাৰ আন্ধাৰ মানে দুখ দুৰ্গতি অৰ্থাৎ মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যি কৃষ্ণৰ গুণ নাম ল'বলৈ লাজ ইতস্তত অৱহেলা কৰিব সেইজনে দুখ দুৰ্গতি ফালে গতি কৰিব গতিকে দিগম্বৰ গুণবিশিষ্টসকল মানে মায়া শূন্য মন এই কথাটো কৈছে দেই মায়া নাইকিয়া এটা পবিত্ৰ মনক দিগম্বৰ বুলি ইয়াত আনিছে